কৰ্মকৰ্তাসকল আৰু উপস্থিত আমাৰ জিলা সভাপতি সমন্বিতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু সন্মুখত বহি থকা শ্ৰদ্ধাৰ ৰাইজ আইমাতৃসকল সাংবাদিক বন্ধুসকল সকলোকে নমস্কাৰ জনাইছো আৰু সঁচাকৈ এটা আজি শুভ মুহূৰ্তত আমি সকলোৱে একত্ৰিত হৈছো কাৰণ এই নিৰ্বাচনী কাৰ্যালয়ৰ পৰা আমাৰ আগন্তুক 9 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতিটো পৰিকল্পনা প্ৰতিটো কাম কাজৰ ইয়াত আলোচনা হ'ব আৰু ইয়াৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে যি ধৰণে নিৰ্ধাৰণ কৰা হয় সেই ধৰণে তেখেতসকলে আগবাঢ়িব আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি যিহেতু আমাৰ কৰ্মকৰ্তাসকলে আমাৰ শক্তি আমি সদায় আমাৰ ৰাষ্ট্ৰ প্ৰথম দল দ্বিতীয় আৰু ব্যক্তি শেষত এই হিচাপে আমি চলো গতিকে আমাক যিহেতু আজি দলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক প্ৰত্যেক কৰিছে গতিকে আমাৰ এনডিএ প্ৰাৰ্থী হিচাপে তেখেতক জয়যুক্ত কৰি আকৌ এবাৰ এনডিএ চৰকাৰ গঠন কৰাটোৱে ইয়াত উপস্থিত থকা আৰু এই সমষ্টিৰ প্ৰতিগৰাকী কৰ্মকৰ্তা প্ৰতিগৰাকী ৰাইজৰ সেইটোৱে উদ্দেশ্য সেইটোৱে লক্ষ্য কাৰণ যদি সঁচা অৰ্থত যি ধৰণে যোৱা 10 বছৰে এই এনডিএ চৰকাৰে যি ধৰণে উন্নয়নৰ ধাৰা বোৱাই নিছে সেই ধাৰা যদি আৰু বেছি শক্তিশালীভাৱে আমাৰ ৰাইজৰ ওচৰত চাপিব লাগে তেতিয়াহ'লে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এনডিএ চৰকাৰ হ'বই লাগিব আৰু এনডিএ চৰকাৰ হ'বৰ কাৰণে আমাৰ এনডিএৰ প্ৰাৰ্থীগৰাকী জিকিবই লাগিব গতিকে আপোনালোক সকলোকে আহ্বান জনাইছো যে আমাৰ যিসমূহ দায়িত্ব থাকিব আমাৰ প্ৰতিগৰাকী গৃহস্থৰ ঘৰে ঘৰে যোৱা তেখেতসকলক এবাৰ মাত লগোৱা কাৰণ ডাইৰেক্টলি বা ইনডাইৰেক্টলি প্ৰতিগৰাকী ব্যক্তিয়ে আজি আমাৰ এই এনডিএ চৰকাৰৰ সুফল পাইছে ৰাস্তা ঘাটৰ পৰা সকলো ফালে উন্নয়ন গতিকে আপোনালোক সকলোকে আকৌ এবাৰ মই আদৰণি জনাইছো এই সভালৈ আৰু ভগৱান প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোক সকলোৱে সুস্থ হৈ থাকক সবল হৈ